এতিয়া আপোনালোকে কিমান পইচা ইনভেষ্টমেণ্ট কৰিলে কিমান টকা আপুনি মাহিলী লাভ কৰিব সেইটো মই আপোনাক কৈ দিওঁ। ধৰি লওক বোলে আপুনি 1000 টকা এটা ইনভেষ্টমেণ্ট কৰিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিমান পইচা মাহিলী লাভ কৰিব। বোলে 2000 টকা এটা ইনভেষ্ট কৰিলে, তেনেকুৱা ক্ষেত্ৰত আপুনি মাহিলী কিমান টকা লাভ কৰিব। এতিয়া কথাটো হৈছে আপোনালোকে যদি পইচা ইনভেষ্টমেণ্ট কৰে আৰু আপোনাৰ যদি ইমাৰ্জেঞ্চিত আপুনি পইচাটো উলিয়াব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচাটো উলিয়াব পাৰিব নে নোৱাৰে, নে আপোনালোকৰ পইচাটো তাত লক হৈ যাব। আপুনিও যদি মোৰ নিচিনাকৈ ঘৰতে বহি প্ৰত্যেক মাহে 1800কৈ টকা ইনকাম কৰিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ ডাকঘৰৰ এখন স্কিমৰ বিষয়ে, যিখনৰ নাম হৈছে MIS স্কিম। এই স্কিমখনৰ ফুল মিনিংটো হৈছে মান্থলি ইনকাম স্কিম, যিখন স্কিমৰ জৰিয়তে আপোনালোকে কেইটকামান পইচা ইনভেষ্টমেণ্ট কৰি আপোনালোকে তাৰ পৰা প্ৰত্যেক মাহে এটা আপুনি ৰিটাৰ্ণ লাভ কৰি থাকিব পাৰিব। এতিয়া এই স্কিমখন কি হয়, ইয়াৰ পৰা আপুনি কেনেকৈ প্ৰফিট লাভ কৰিব পাৰিব, কিমান পইচা জমা কৰিলে আপুনি কিমান প্ৰফিট লাভ কৰিব, আপুনি পইচা ইনভেষ্টমেণ্ট কৰাৰ পিছত সেই পইচাটো উলিয়াব পাৰিবনে নোৱাৰে, সকলোখিনি কথা আমি এই ভিডিঅ'টোত এইটো যে ডিটেইলছত আলোচনা কৰিম। লগতে প্ৰথমে আপোনাক কৈ দিওঁ, এইখন হৈছে এখন চৰকাৰী স্কিম, গতিকে ইয়াত আপোনালোকে ভয় কৰা কোনো প্ৰয়োজন নাই, বোলে মোৰ পইচা ডুবি যাব বা পইচা ঘূৰাই নাপাম, এনেকুৱা চিন্তা কৰাৰ একো প্ৰয়োজন নাই। আৰু এইখন হৈছে এখন ডাকঘৰৰ স্কিম হয়, গতিকে সম্পূৰ্ণ ডিটেইলছত আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে কিমান পইচা ইনভেষ্ট কৰিলে কিমান ইয়াৰ পৰা আপোনালোকে প্ৰত্যেক মাহে ৰিটাৰ্ণ লাভ কৰিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই যিহেতু ক'লোৱে যে এই স্কিমখনৰ নাম হৈছে MIS স্কিম, অৰ্থাৎ মান্থলি ইনকাম স্কিম। এই স্কিমখনত যদি আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বা আপুনি এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ বয়স 18 বছৰ বা তাতকৈ ওপৰত হ'ব লাগিব। যদি আপোনালোকৰ বয়স 18 বছৰ বা তাতকৈ তলত হয়, তেনেহ'লে আপোনালোকে ঘৰৰ মা বা দেউতাৰ লগ হৈ আপোনালোকে এই স্কিমখনত পইচা ইনভেষ্টমেণ্ট কৰিব পাৰে। এতিয়া এই যিখন স্কিম আছে, এই স্কিমখনত আপোনালোকে ইণ্ডিভিজুৱেলি আপোনালোকে 1000ৰ পৰা 9 লাখ টকালৈকে আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰিব। আৰু যদি আপোনালোকে জইণ্ট হিচাপে আপোনালোকে ধৰি লওক ঘৰৰ বেলেগ বোলে মা বা দেউতা বা আপোনাৰ ৱাইফ বা আপোনাৰ দাদা ভাইটি ভণ্টি বাইদেউ কাৰোবাৰ লগত যদি আপুনি লগ হৈ যদি এই স্কিমখনত পইচা থ'ম বুলি আহিছে, তেনেহ'লে আপুনি 15 লাখ টকালৈকে আপোনালোকে এই স্কিমখনত পইচা ইনভেষ্টমেণ্ট কৰিব পাৰিব। এতিয়া এই যিখন স্কিম আছে, এই স্কিমখন হৈছে এখন ডাকঘৰৰ স্কিম। আপোনালোকে যেতিয়া ইয়াত পইচা জমা কৰিব, লাগিলে আপুনি 1000 টকাই জমা কৰক বা আপুনি 1 লাখ টকাই জমা কৰক বা 9 লাখ টকাই জমা কৰক, সেই পইচাটো আপোনালোকৰ 5 বছৰৰ কাৰণে লক হৈ যাব। এতিয়া ধৰি লওক আপোনালোকে বোলে 5 লাখ টকা বা 3 লাখ টকা এটা আপোনালোকে জমা কৰিলে, কিন্তু কিবা এটা কাৰণত আপোনালোকৰ পইচাটো এতিয়া লাগে, ধৰি লওক বিয়া এখন আহি আছে বা কিবা আপোনালোকৰ ধৰি লওক কিবা কাৰণত বোলে পইচাটো আমি উলিয়াব বিচাৰিছোঁ, সেইটো আপুনি উলিয়াব পাৰিবনে নোৱাৰে, তাৰ কি নীতি নিয়ম আছে আমি ভিডিঅ'টোৰ আগলৈ আলোচনা কৰিম। এতিয়া আপোনালোকে যিমানটো পইচা জমা কৰিব, প্ৰথমে লাগিলে 1000 হওক বা 2000 হওক বা 1 লাখে হওক, তাৰপাছত আপোনালোকে তাত কোনো ধৰণৰ পইচা জমা কৰিব নোৱাৰে। বোলে মই এতিয়া 1 লাখ টকা জমা কৰিলোঁ, তাৰপাছত বোলে মই আকৌ 50,000 টকা এটা পাইছোঁ, সেই 50,000 টকাটো জমা কৰোঁ, তেনেকৈ আপোনালোকে নোৱাৰিব। যদি আপোনালোকে 1 লাখ টকা জমা কৰি MIS স্কিমখন খুলিলে, তাৰপাছত বোলে আৰু আপুনি 1 লাখ টকা এটা জমা কৰিব বিচাৰে বা ধৰি লওক 2-3 লাখ আৰু আপুনি জমা কৰিব বিচাৰিছে, তেনেকুৱা ক্ষেত্ৰত আকৌ আপুনি নতুনকৈ এখন স্কিম খুলিব লাগিব। অৰ্থাৎ এটা আপোনালোকৰ অলৰেডি হৈ আছে, আৰু যদি আপুনি পইচা ইনভেষ্ট কৰিব বিচাৰে, তেনেহ'লে নতুনকৈ আপুনি খুলিব লাগিব। তেনেকৈ আপুনি ইণ্ডিভিজুৱেল হিচাপে আপুনি 9 লাখ টকালৈকে আপোনালোকে জমা কৰিব পাৰে। মানে এবাৰ যেতিয়া আপুনি পইচাটো এটা স্কিমত ইনভেষ্টমেণ্ট কৰি দিব, তাত আকৌ আপুনি পইচা এড কৰাৰ কোনো ধৰণৰ সুবিধা নাই। নতুনকৈ আপুনি স্কিম খুলি আকৌ তাত আপুনি পইচা এড কৰিব লাগিব। বৰ্তমান সময়ত আমি লাইফত কিবা এটা ডিচিশ্যন লোৱাৰ আগতে, লাগিলে এইটো চাকৰি ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক, আমি ভালদৰে চালি জাৰি চাওঁ যে কোনটো কৰিলে আমাৰ কাৰণে বেষ্ট হ'ব। কিন্তু যেতিয়াই আমি পইচা ইনভেষ্টমেণ্টৰ কথা আহে, মিউচুৱেল ফাণ্ড এটা যেতিয়া আমি ইনভেষ্টমেণ্ট কৰিবলৈ যাওঁ, আমি ভালদৰে চালি জাৰি নাচাওঁ আৰু একদম ছাৰ্ফেচ লেভেলতে আমি ওপৰে ওপৰে চাওঁ। চাই মেলি আমি ইনভেষ্টমেণ্ট কৰি দিয়াৰ পিছত আমি লোকচানৰ সন্মুখীন কৰিবলগীয়া হয়। ইয়াতে আপোনালোকক সহায় কৰিবলৈ আহিছে এঞ্জেল ওৱানৰ পৰ্টফলিঅ' ৰিভিউৱে। এঞ্জেল ওৱান পৰ্টফলিঅ' ৰিভিউ হয় কি? এঞ্জেল ওৱান পৰ্টফলিঅ' ৰিভিউৱে আপোনালোকৰ যিটো মিউচুৱেল ফাণ্ড, সেইটো বেঞ্চমাৰ্ক লেভেলত তেওঁলোকে চেক কৰিব। আপোনালোকক বেলেগ এটা মিউচুৱেল ফাণ্ডৰ লগত কম্পেয়াৰ কৰি দেখুৱাব যে আপোনাৰ কোনটো মিউচুৱেল ফাণ্ড আপোনাৰ কিমান ভাল, আপোনাৰ যিটো পৰ্টফলিঅ' আছে সেইটো ক'ত ৰেংক কৰি আছে, সেইখিনি বস্তু ভালদৰে আপোনাক চেক কৰি দিব। লগতে আৰু এটা আপোনালোকে ইয়াৰ পৰা বেনিফিট পাব কি, ইয়াৰ যিটো ইনচাইট আছে আপোনাৰ মিছ গেইন, সেইটোৱে আপোনালোকক সহায় কৰিব আপুনি ভাল মিউচুৱেল ফাণ্ড এটা কেনেকৈ ল'ব পাৰে, আৰু যিটো আপুনি পৰ্টফলিঅ' লৈছে সেই পৰ্টফলিঅ'টো আৰু কেনেকৈ আপুনি বেটাৰ কৰিব পাৰে, সেইখিনি কৰাত আপোনাক সহায় কৰিব। চবতকৈ বেষ্ট যিটো ইয়াৰ মই ফিচাৰ্ছ দেখিলোঁ, সেইটো হৈছে আপুনি যিকোনো ধৰণৰ প্লেটফৰ্মতে আপুনি লাগিলে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক, কেৱল মাত্ৰ পেন কাৰ্ডটো দিয়ে আপুনি সেই মিউচুৱেল ফাণ্ডটো ইয়ালৈ আপুনি ইম্পৰ্ট কৰিব পাৰিব, আৰু আটাইখিনি আপোনাৰ মিউচুৱেল
ফাণ্ডৰ যিখিনি ৰিপৰ্ট আছে কোনটোৱে কিমান বেনিফিট দি আছে কোনটোৱে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰি আছে সকলোবিলাক আপুনি ধুনীয়াকৈ অতি সহজতে এই প্লেটফৰ্মটোত চাব পাৰিব গতিকে গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্ত সদায় আমি স্পষ্টভাৱে ল'ব লাগে আৰু স্পষ্টভাৱে লোৱাত আপোনাক সহায় কৰিব এঞ্জেল ওৱানৰ পৰ্টফলিঅ' ৰিভিউৱে Mutual fund investments are subject to market risks. Read all scheme-related documents carefully. এতিয়া আপোনালোকে এই স্কিমখন পইচা জমা কৰিলে আপোনালোকে বেনিফিটছটো কেনেকৈ পাব সেইটো আপোনাক কৈ দিছোঁ পিছত মই আপোনালোকক কেলকুলেটৰ দেখুৱাই দিম যে আপোনালোকে কিমান পইচা ইনভেষ্টমেণ্ট কৰিলে কিমান ইয়াৰ পৰা লাভ পাব এতিয়া ভিডিঅ'টোলৈ আৰু আগবঢ়াৰ আগতে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটোত জইন কৰা নাই সোনকালে জইন কৰি লওক লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ হোৱাটছআপ চেনেলত বহুতবিলাক এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান আপডেট দি থাকোঁ যিবিলাক আপোনালোকক ভিডিঅ' বনাই জনাবলৈ অলপ দিগদাৰ হৈ যায় কিছুমান ধৰি লওক সৰু সুৰা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন থাকে যিবিলাক মই হোৱাটছআপ চেনেলত আপডেট দি দিওঁ আপোনালোকে হোৱাটছআপ চেনেলটো যদি এতিয়ালৈকে জইন কৰা নাই মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি হোৱাটছআপ চেনেলটোত আমাৰ জইন কৰি ল'ব পাৰিব এতিয়া চাওক এই স্কিমখনত আপোনালোকক 7.4% ইণ্টাৰেষ্ট দিয়া হয় অৰ্থাৎ আপোনালোকে যিমান পইচা ইয়াত ইনভেষ্ট কৰিব সেই সিমানটো পইচা হিচাপত যিটো ইণ্টাৰেষ্ট হয় সেইটো আপোনালোকে প্ৰত্যেক মাহে আপোনাৰ একাউণ্টত লাভ কৰি গৈ থাকিব এতিয়া ধৰি লওক বোলে আপোনাৰ এটা পইচা আছে যিটো পইচা আপুনি বেংকত জমা কৰি ৰাখিছে কোনো আপোনালোকৰ এতিয়া সেইটো কাম নাই কিন্তু আপুনি সেই পইচাটোৰ পৰা কিবা এটা ৰিটাৰ্ণ পাই থাকিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি এই স্কিমখনত পইচা জমা কৰিব পাৰে আৰু এই যিখন স্কিমত আপুনি পইচা জমা কৰিব লাগিলে 1 লাখে হওক 2 লাখে হওক 5 লাখে হওক 9 লাখে হওক আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো যিটো ইণ্টাৰেষ্ট আপুনি সেইটো 5 বছৰলৈকে আপোনাৰ একাউণ্টত আহি থাকিব মানে প্ৰত্যেক মাহে মাহে আপোনালোকে তাৰ যিটো ইণ্টাৰেষ্ট আছে সেইটো লাভ কৰি গৈ থাকিব যেতিয়া আপোনালোকৰ 5 বছৰ হৈ যাব তেতিয়া আপোনালোকে যিমানটো পইচা জমা কৰিছিলে সেই পইচাটো আকৌ আপোনালোকক ঘূৰাই দি দিব মানে আপুনি 5 লাখ টকা জমা কৰিছিলে আপোনাৰ যিটো মাহে মাহে পইচা আহি গ'ল সেইটো হ'লে আপোনাৰ তাৰপাছত যেতিয়া সম্পূৰ্ণ 5 বছৰ হৈ যাব তেতিয়া আপোনালোকৰ যিটো 5 লাখ টকা আপুনি প্ৰথমে জমা কৰিছিলে সেইটো আপোনালোকে আকৌ আপোনাৰ ৰিটাৰ্ণ আপুনি পাই যাব এতিয়া আপোনালোকক মই যিহেতু ভিডিঅ'টো ষ্টাৰ্টিঙত আৰু এটা কথা কৈছিলোঁ যে আপুনি যদি জইন হিচাপে একাউণ্ট খুলিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত 15 লাখ টকালৈকে আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰিব ধৰি লওক আপুনি বা আপোনাৰ দেউতাই একেলগে খুলিলে তেনেকুৱা ক্ষেত্ৰত বোলে আপুনি 7.5 লাখ আৰু দেউতাই 7.5 লাখ হিচাপে তেওঁ জমা কৰিলে গতিকে আপোনালোকে তাত পইচা তেনেকৈ জমা কৰিব পাৰিব জইণ্ট একাউণ্ট হিচাপে কিন্তু ধৰি লওক বোলে আপুনি আৰু তাত পইচা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত নতুনকৈ আপুনি এটা MIS একাউণ্ট খুলিব লাগিব তেতিয়াহে আপোনালোকে তাত পইচা জমা কৰিব পাৰিব মানে জইণ্ট একাউণ্টৰ কাৰণে আপুনি 15 লাখ টকা পৰ্যন্ত আপোনালোকে পাৰিব একলগ হৈ তাত ইনভেষ্ট কৰিবৰ কাৰণে আৰু ইণ্ডিভিজুৱেল হিচাপে আপোনালোকে 9 লাখ টকালৈকে পাৰিব এতিয়া কথাটো হৈছে আপোনালোকে যদি পইচা ইনভেষ্টমেণ্ট কৰে আৰু আপোনাৰ যদি ইমাৰ্জেঞ্চিত আপুনি পইচাটো উলিয়াব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচাটো উলিয়াব পাৰিব নে নোৱাৰে নে আপোনালোকৰ পইচাটো তাত লক হৈ যাব এতিয়া চাওক প্ৰথমে কৈ দিছোঁ আপোনালোকক যে পইচাটো আপুনি ইয়াত ইনভেষ্টমেণ্ট কৰাৰ পাছত এবছৰলৈকে আপুনি ইয়াত পইচা ওলোৱাৰ কোনো সুবিধা নাই লাগিলে যেনেকৈ আপোনাৰ যি ইমাৰ্জেঞ্চি হওক আপোনালোকে এবছৰলৈকে পইচা উলিয়াব নোৱাৰিব এবছৰ যেতিয়া হৈ যাব আপোনাৰ ধৰি লওক বোলে 2 বছৰ হৈ গ'ল 2 বছৰ হৈ যোৱাৰ পিছত কি হ'ব আপোনালোকে 1 লাখ টকা এটা জমা কৰিলে ঠিক আছে 1 লাখ টকা এটা জমা কৰিলে প্ৰথম বছৰটো আপুনি পইচা উলিয়াব নোৱাৰিলে কিন্তু আপুনি দ্বিতীয় বছৰ পইচা উলিয়াম বুলি ধৰি থৈছে আপোনালোকে সেই দুটা বছৰত যিটো ধৰি লওক ইণ্টাৰেষ্ট পালে সেইটোতো পালেই কিন্তু তাৰ পৰা আপোনালোকে যিহেতু 5 বছৰ আপুনি কমপ্লিট নকৰিলে 2 বছৰতে উলিয়াই দিলে সেইকাৰণে আপোনালোকৰ যিটো টোটেল প্ৰিন্সিপাল এমাউণ্ট আছিলে ইণ্টাৰেষ্ট নহয় যিটো প্ৰিন্সিপাল এমাউণ্ট আছিলে তাৰ পৰা 2% তেওঁলোকে আপোনাক কাটি দিব মানে ধৰি লওক আপুনি 2 লাখ টকা এটা জমা কৰিছিলে বা 1 লাখ টকা এটা জমা কৰিছিলে সেইটো হিচাপত আপুনি যিটো ইণ্টাৰেষ্ট পায় সেইটোতো প্ৰত্যেক মাহে আপোনালোকে পালেই 2 বছৰলৈকে তাৰপাছত যেতিয়া আপোনাৰ যিটো ফাইনেল প্ৰিন্সিপাল এমাউণ্ট আছিলে 1 লাখ বা 2 লাখ টকা যিটো আপুনি জমা কৰে সেইটো আপোনালোকে সম্পূৰ্ণ 1 বা 2 লাখ টকা নাপায় যিমানটো জমা কৰিছিলে সিমানটো নাপায় তাৰ পৰা 2% তেওঁলোকে ফাইন হিচাপে আপোনাৰ ৰাখিব বাকী আপোনালোকক ঘূৰাই দিব এতিয়া 1 লাখ টকাৰ 2% যদি তেওঁলোকে ৰাখে তেনে ক্ষেত্ৰত আপুনি 98,000 পাব আৰু 2 লাখ টকা যদি 2% ৰাখে তেনে ক্ষেত্ৰত যিমানটো আপোনাৰ হয় সিমানটো আপোনালোকে পইচা লাভ কৰিব যেহেতু আপোনালোকে অলৰেডি 2 বছৰৰ কাৰণে যিটো ইণ্টাৰেষ্ট আছিলে সেইটোতো আপুনি প্ৰত্যেক মাহে লাভ কৰিলে তেনে ক্ষেত্ৰত আপোনাৰ চাবলৈ গ'লে কোনো ধৰণৰ এনেকুৱা লোকচান নাই কিন্তু তেওঁলোকে যিহেতু 5 বছৰৰ কাৰণে আপোনাৰ স্কিমটো লৈছিলে কিন্তু আপুনি কিবা কাৰণত উলিয়াবলগীয়া হ'ল সেইকাৰণে তেওঁলোকে 2% এটা আপোনালোকৰ প্ৰিন্সিপাল এমাউণ্টটোৰ পৰা ৰাখি থ'ব তেনেকৈ ধৰণৰ আপুনি যদি 3 বছৰ বা তাতকৈ বেছি যদি মানে 5 বছৰ নহওঁতে যদি আপোনালোকে 3 বা 4 বছৰ উলিয়াই দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পৰা 1% তেওঁলোকে প্ৰিন্সিপাল এমাউণ্টৰ পৰা মেইন যিটো পইচা আছে সেইটোৰ পৰা 1% তেওঁলোকে ৰাখি থ'ব যদি এই স্কিমটোৱে 5 বছৰ কমপ্লিট নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফাইন হিচাপে 2% বা 1% আপোনালোকে তেওঁলোকক দিব লাগিব ঠিক আছে এতিয়া আপোনালোকে এই স্কিমখনত যেতিয়া পইচা ইনভেষ্টমেণ্ট কৰিব কিমান পইচা ইনভেষ্টমেণ্ট কৰিলে আপুনি কিমান টকা মাহে ৰিটাৰ্ণ পাব সেইটো আপুনি কেনেকৈ চাব ধৰি লওক আপুনি বোলে 1000 টকা এটা ইনভেষ্টমেণ্ট কৰিলে বা 2000 টকা এটা ইনভেষ্টমেণ্ট কৰিলে বা 1 লাখ টকা এটা আপুনি ইনভেষ্টমেণ্ট কৰিলে তেনেকুৱা ক্ষেত্ৰত মাহিলী আপোনাৰ একাউণ্টত কিমান পইচা সোমাব সেইটো জানিবৰ কাৰণে আপুনি চিম্পলি আপুনি আপোনাৰ ব্ৰাউজাৰ এটা খুলি লওক তাত আপুনি চাৰ্চ কৰক MIS কেলকুলেটাৰ বুলি তাৰ পৰা যিটো আপুনি প্ৰথম অপশ্যন পাব পোষ্ট অফিচ মান্থলি ইনকাম স্কিম কেলকুলেটাৰ POMIS বুলি যিটো আপোনাৰ গ্ৰ'ৰ আছে এইটো ইয়াত আপুনি চিম্পলি ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা কেলকুলেটাৰ এটা আহি যাব চাব পাৰে ইনভেষ্টমেণ্ট এমাউণ্টটো ইয়াত 1 লাখ হৈ আছে আৰু যিটো ইণ্টাৰেষ্ট ৰেট আছে সেইটো 7.4 যিহেতু MIS স্কিমখনৰ আণ্ডাৰত আপোনালোকক 7.4% ইণ্টাৰেষ্ট দিয়া হয় এতিয়া আপোনাৰ ইয়াত যিটো লক পিৰিয়ড আছে দেখিছে আপুনি 5 বছৰ মানে এই যিটো পইচা আছে এইটো যিটো তেওঁলোকৰ ফালৰ পৰা যিটো লক পিৰিয়ড আছে এইটো 5 বছৰ কৰি থোৱা আছে এতিয়া আপোনালোকে ধৰি লওক ইয়াত বোলে
1 লাখ টকা আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে 5 বছৰৰ কাৰণে ঠিক আছে 1 লাখ টকা আপুনি 5 বছৰৰ কাৰণে ইনভেষ্টমেণ্ট কৰিলে আপোনাৰ যিটো মান্থলি ইনকাম হ'ব সেইটো 670 টকা হ'ব এতিয়া চাওক ইয়াত যিটো 7.4% আপুনি ইণ্টাৰেষ্ট দেখিছে এইটো কেতিয়াবা বাঢ়িও যায় কমিও যায় কিন্তু আপোনালোকে যেতিয়া স্কিমখনত এপ্লাই কৰিব সেইটো সময়ত যিমানটো আপোনালোকক ইণ্টাৰেষ্ট দি আছে সিমানটোৱে আপুনি 5 বছৰৰ কাৰণে লাভ কৰিব এনেকুৱা নহয় যে বোলে আপুনি বোলে এই বছৰ ধৰি লওক জানুৱাৰী মাহত বোলে আপুনি স্কিমখন খুলিলে আৰু বোলে মাৰ্চ মাহমানত গৈ বোলে 7.4 পৰা বোলে ধৰি লওক বোলে 7.10 হৈ গ'লগে বা এতিয়া এপ্ৰিল মাহ চলি আছে এতিয়া আপুনি খুলিলে বোলে তাৰপৰা বোলে মে মাহত বোলে এইটো 7.7 হৈ গ'ল বা তাতকৈ কমি গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনাৰ না কমিব না বাঢ়িব যিমানটো আপোনালোকক তেওঁলোকে দি থৈছিলে প্ৰথমে সিমানটোৱে আপুনি ইণ্টাৰেষ্ট লাভ কৰিব এতিয়া আপুনি ধৰি লওক 1 লাখৰ জেগাত বোলে আপোনালোকে ইয়াত আপুনি মই ধৰিছোঁ 5 লাখ টকা আপুনি বোলে ইনভেষ্টমেণ্ট কৰিলে তেনেকুৱা ক্ষেত্ৰত মান্থলি ইনকাম হ'ব আপোনাৰ 3083 টকা ঠিক তেনেদৰে যদি বোলে আপোনালোকে ইয়াত বোলে 5,000 টকা জমা কৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি মান্থলি যিটো আপোনাৰ একাউণ্টত পইচা হ'ব সেইটো হৈছে 31 টকা আপুনি 5,000 টকা যদি 50,000 টকা যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মান্থলি লাভ কৰিব 308 টকাকৈ গতিকে আপুনি যিমানটো বেছিকৈ পইচা ইয়াত ইনভেষ্টমেণ্ট কৰি থ'ব সিমানটো আপোনালোকে মান্থলি এটা আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব এতিয়া চাওক এতিয়া বহুতে এই ভিডিঅ'টো চাই কমেণ্ট কৰিব যে ইয়াতকেতো আমি বেলেগ কিবা ধৰি লওক মিউচুৱেল ফাণ্ডত আমি ইনভেষ্টমেণ্ট কৰাই ভাল এইবিলাকত ইনভেষ্টমেণ্ট কৰাতকৈ এতিয়া মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে ধৰি লওক যিসকল মানুহে মিউচুৱেল ফাণ্ড বা অন্য যিবিলাক বস্তু আছে তাত অলৰেডি ইনভেষ্টমেণ্ট তেওঁলোকে কৰিলে কৰাৰ পাছতো তেওঁলোকক ধৰি লওক এনেকুৱা এটা স্কিম লাগে যিটোৰ জৰিয়তে তেওঁলোকে এটা এমাউণ্টটো তেওঁলোকৰ মাহিলী যাতে একাউণ্টত সোমাই থাকে তেনেকুৱা যদি কিবা স্কিম বিচাৰি আছিলে এইটো এটা বেষ্ট স্কিম হয় বা কোনোবা এনেকুৱা লোকো আছে যি ধৰি লওক মিউচুৱেল ফাণ্ড বা অন্য যিবিলাক স্কিম আছে এইবিলাকত তেওঁলোকে ইমান মানে পইচা থোৱাটো ইমান ভাল নাপায় তেওঁলোকৰ কাৰণেও এইটো এটা যথেষ্ট ভাল স্কিম কাৰোবাৰ হাতত ধৰি লওক বহুত পইচা আছে তেওঁলোকে ধৰি লওক পইচাটো এনেই বেংকত পেলাই থোৱাতকৈ বোলে তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাই আছে সেইটোতকৈ অলপ বেছি ইণ্টাৰেষ্ট পাম বুলি ধৰি লওক তেওঁলোকে যদি পোষ্ট অফিচত ৰাখিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত 7.4% ইণ্টাৰেষ্টত তেওঁলোকে পইচাটো থ'লেও আৰু লগতে তাৰ পৰা তেওঁলোকে এটা মাহিলী ইনকাম যিটো আছে সেইটো তেওঁলোকে পাই থাকিব কিন্তু তেওঁলোকৰ যিটো প্ৰিন্সিপাল এমাউণ্ট আছে সেইটো এনেকুৱা নহয় যে শেষত গৈ বোলে 1 লাখৰ পৰা 4 লাখ হৈ যাব তেনেকুৱা নহয় 1 লাখ টকাটোৰ পৰাই তেওঁলোকক 5 বছৰলৈকে যিটো এমাউণ্ট হয় যিটো মই আপোনাক কেলকুলেশ্যন কৰি দেখুৱালোঁ 1,000 টকা বা 5 লাখ টকা বা আপোনাৰ 1 লাখ টকা বা 10 লাখ 9 লাখ টকা যিমানটো আপোনালোকৰ ধৰি লওক ইণ্টাৰেষ্ট হয় সিমানটো আপুনি মাহিলী পাই থাকিব আৰু শেষত আপোনালোকৰ যেতিয়া সম্পূৰ্ণ পিৰিয়ডটো কমপ্লিট হৈ যাব যিটো এমাউণ্ট আপোনালোকে তাত জমা কৰি ৰাখিছিলে সেই এমাউণ্টটো আপোনালোকক তেওঁলোকে ঘূৰাই দি দিব গতিকে এই স্কিমখনত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে পোষ্ট অফিচৰ লগত যোগাযোগ কৰক আৰু ইয়াৰ বিষয়ে কিবা সবিশেষ জানিবলৈ হ'লেও তেওঁলোকক আপোনালোকে যোগাযোগ কৰি ভালদৰে ইয়াৰ বিষয়ে সুধিব পাৰে কাৰণ মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিছোঁ এইখিনি মই গুগল বা অন্য যিবিলাক চ'ৰ্চ আছে তাৰ পৰা আপোনালোকক লৈ দিছোঁ গতিকে আপোনালোকৰ ধৰি লওক আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবলগীয়া থাকিলে আপুনি পোষ্ট অফিচত গ'লে তেওঁলোকে আপোনাক আৰু ভালদৰে MIS স্কিমখনৰ বিষয়ে আপোনালোকক বুজাই দিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে আপুনি জইন কৰি লওক লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে লগতে আপোনালোকৰ স্ক্ৰীনত এতিয়া এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত জৰুৰী হয় চোৱাটো মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ